মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক কোনবাই মোক কমেন্ট কৰি সুধিছিলা যে কেইটামান সমাসৰ বিষয়ে ক'বলৈ সেইকেইটা সমাস মই তোমালোকক দিছোঁ তোমালোকে চোৱা কীট আৰু কীট পতংগ সুধিছিলে কীট আৰু পতংগ হ'লে দ্বন্দ্ব সমাস হ'ব বনভোজ বনৰ যি ভোজ বনৰ ভোজটো কোৱা হয় ষষ্ঠী তৎপুৰুষ সমাস আৰু দম্পতি পতি আৰু পত্নী দ্বন্দ্ব সমাস পুণ্ডৰী কাণ্ড কাক্ষ পুণ্ডৰীত যি কক্ষ সপ্তমী তৎপুৰুষ চোৰ ধৰা চোৰক ধৰা দ্বিতীয় তৎপুৰুষ আৰু সমসাময়িক বয়সত সমান যি সপ্তমী তৎপুৰুষ এইকেইটা তোমালোকে চাই ল'বা আৰু ইয়াৰ পিছত আৰু মোক কোনোবাই কমেণ্ট কৰিছিলা যে বিষাদযোগ পাত্ৰীৰ বৰ্ণনাখিনি তোমালোকক ক'ব লাগে এতিয়া বৰ্ণনাখিনি অকণমান দীঘলীয়া হয় তোমালোকক মই তথাপি চমুকে বুজাই দিব খুজিছোঁ খালি তোমালোকে ধৈৰ্যৰে পাঠটো প্ৰথমৰ পৰা শেষলৈকে শুনিবা ইয়াত কেইটামান দৰকাৰী কথা আছে তোমালোকে নিশ্চয় লাভৱান হ'বা এতিয়া ইয়াত পাঠটো প্ৰথমতে ধৃতৰাষ্ট্ৰই সঞ্জয়ক প্ৰশ্ন কৰিছিলে অৰ্থাৎ ধৃতৰাষ্ট্ৰই সঞ্জয়ক কি বুলি সুধিছিলে যে কুৰুক্ষেত্ৰত ঘটি থকা ঘটনাৰ সঞ্জয়ে মানে বৰ্ণনাটো দিছিলে তেতিয়া সঞ্জয়ে মানে কৈছিলে যে ইয়াত মানে কি হৈছে যে শুনাচোন তোমালোকে পাণ্ডৱসকলক সেনাবিলাকক চাবলৈ চোৱাচোন বুলি কৈছিলে তোমালোকে এইখিনি পঢ়ি ল'বা আৰু কৈছিলে যে দ্ৰুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্ন একিদৰে বেহু সাজি আছে ভীম অৰ্জুনৰ দৰে মহাধনুৰ্ধৰ সকলো আছে তেতিয়া তাত তেওঁলোকে চাইছিলে যে আমাৰ ধনুৰ্ধৰসকলৰ মাজত কোন কোন আছিলে সাত্যাকী আছিলে নামখিনি আহে কেতিয়াবা চাবা বিৰাট আছিলে চেকিতান আছিলে কাশীৰাজ আছিলে আৰু তাৰ লগতে আছিলে পুৰজিত কুন্তীভোজ বুদ্ধমন্যু দ্ৰৌপদীৰ পাঁচপুত্ৰ প্ৰতিবিন্ধা আছিলে আৰু এই সকলোবোৰ আছিলে মহাৰথী এইখিনিতে আমাৰ এটা প্ৰশ্ন আছে মহাৰথী কাক বোলে যে যিয়ে একে সময়তে 10,000 ধনুৰ্ধাৰীৰ সৈতে যুদ্ধ কৰিব পাৰে তাকেই কি বুলি কয় মহাৰথী বুলি কয় গতিকে ইয়াতে আমি এটা কথা আৰু চাব লাগিব যে ইয়াত যিবোৰ বিশিষ্ট সেনাপতি আছে তেওঁলোকৰ নামবিলাকো তোমালোকে চোৱা যে কোন কোন আছে তেওঁলোকৰ নামবোৰ চোৱা যে গুৰু দ্ৰোণ ভীষ্ম পিতামহ মহাৰথী কৰ্ণ কৃপ অগ্ৰগণী অশ্বত্থামা বিকৰ্ণ সোমদত্ত আৰু ভূমিশ্ৰৱা গতিকে এওঁলোকৰ লগত অন্য বীৰসকলে মোৰ কাৰণে প্ৰাণত্যাগ কৰিবলৈ ইচ্ছা কৰিছে সকলোৱে নানা অস্ত্ৰত নিপুণ সকলোৱে যুদ্ধত বিশাৰদ এই বীৰসকল একত্ৰিত হৈ আনকি ভীষ্ম সেনাপতি সকলোৰে সৈতে থকা স্বত্তেও আমি একাদশ অক্ষৌহিণী সেনাই পাণ্ডৱসকলক সৈতে যুদ্ধ কৰিবলৈ সামৰ্থ্য প্ৰকাশ কৰা নাই আনহাতে মাত্ৰ 7 অক্ষৌহিণী পাণ্ডৱ সেনাৰ লগত কেৱল ভীম থাকি আমাৰ সৈতে যুদ্ধ কৰিবলৈ সামৰ্থ্য প্ৰকাশ কৰিছে এতেকে তোমালোকে সাৱধানে যুদ্ধভূমিত থাকি ভীষ্মক ভালদৰে ৰক্ষা কৰিলে জীৱনী ভালদৰে ৰক্ষা কৰিবা সন্মুখফালে যুদ্ধ কৰোঁতে কোনেও যাতে পাছফালৰ পৰা প্ৰহাৰ নকৰে ভীষ্মই ৰজালৈ চাই হাঁহিলে আৰু সিংহৰ গৰ্জন কৰাৰ দৰে গৰ্জন কৰিবলৈ ধৰিলে আৰু খুব জোৰেৰে শংখ বজাব ধৰিলে এইখিনিতে তোমালোকে শংখবিলাকৰ নাম চাবা কি কি শংখ আছে আৰু যেতিয়া শংখবোৰ বজাব ধৰিলে শংখৰ নাম চাবা কাৰ কি শংখ কৃষ্ণৰ পাঞ্চজন্য অৰ্জুনৰ দেৱদত্ত ভীমে পৌণ্ডক যুধিষ্ঠিৰে অনন্ত আৰু এনেকৈ নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক তাৰ লগতে কাঠিৰাজ সাত্যাকী ধৃষ্টদ্যুম্ন বিৰাট দ্ৰৌপদীৰ পাঞ্চপুত্ৰ সুভদ্ৰাৰ পুত্ৰ অভিমন্যু এনেকৈ নিজে শংখ বজালে আৰু এনেকৈ তেওঁলোকে শংখৰ মহাশব্দই গোটেই পৃথিৱীৰ আকাশত দহোদি বিয়পি পৰিলে আৰু এই শব্দই কৌৰৱসকলৰ মনত মহাভয় জন্মাবলৈ ধৰিলে কিন্তু কপিধ্বজ অৰ্জুনে কৌৰৱ সৈন্যসকলৰ সন্মুখত দেখি আৱেগিক হৈ পৰিলে তেওঁ ভগৱান শ্ৰীকৃষ্ণক এনেদৰে কৈছিলে হে অচ্যুত এই উভয় সেনাৰ মাজত মোৰ ৰথখন ৰাখিবা এই বীৰ যোদ্ধাসকলক মই চাম তেতিয়া কৃষ্ণই অৰ্জুনক কৈছে তুমি যুঁজাৰুহে যুদ্ধ চাওঁতা নহয় অৰ্জুনে কৈছে মই কাৰ সৈতে যুদ্ধ কৰিম দুৰ্বুদ্ধি দুৰ্যোধনক
ভাল পোৱা বীৰসকলক যুদ্ধক্ষেত্ৰলৈ আহিছে সেইসকলক মই চাই লওঁ, গতিকে দুই সেনাৰ মাজত ৰথখন ৰাখিবা বুলি ক'লে। ইয়াৰ পিছত সঞ্জয় ধৃতৰাষ্ট্ৰক কৈ গৈছে, অৰ্জুনৰ এই বাক্য শুনি কৃষ্ণই ৰথখন আনি ভীষ্ম দ্ৰোণৰ সন্মুখত ৰাখিলে আৰু কৃষ্ণই সেই কুৰু বীৰসকলক চকু মেলি চাবলৈ ক'লে। এই যুদ্ধক্ষেত্ৰত অৰ্জুনে তেওঁৰ পিতৃতুল্য মাতৃতুল্য ভাতৃ পুত্ৰকে আদি কৰি সকলোকে আত্মীয়ক দুটা সৈন্যদলত দেখিবলৈ পালে। এতেকে সকলোকে যুদ্ধৰ বাবে সাজু হোৱা দেখি অৰ্জুনে আৱেগিক হৈ কৃষ্ণক ক'লে। এই জাতি ভাইসকলক যুদ্ধ কৰিবলৈ আগবাঢ়ি অহা দেখি তেওঁ হাত ভৰি কঁপিবলৈ ধৰিলে আৰু লগতে মুখ শুকাইছে, শৰীৰ কঁপিবলৈ ধৰিছে। তেওঁৰ এনে কাৰণৰ বাবে লাজ লাগিছে বুলি তেওঁ যুদ্ধত আপোনালোকক বধ কৰি একো লাভ নাই। তেওঁ বিজয় তেওঁ আশা আকাংক্ষা নকৰে, ৰাজ্যৰ ইচ্ছা আৰু সুখৰ বাঞ্ছা নকৰোঁ বুলি তেওঁ কৈছে। অৰ্জুনে কৃষ্ণক আকৌ কৈছে, যিসকল বন্ধুৰ বাবে এই ৰাজ্যভোগৰ আশা কৰিছোঁ সেইসকল যুদ্ধভূমিত প্ৰাণ বিসৰ্জন দিবলৈ আগবাঢ়ি আহিছে। সেইসকল দেখোন সকলো মোৰ আত্মীয় স্বজন, তেওঁলোকে যদি আমাক মাৰিও পেলায় মোৰ আপত্তি নাই, তথাপি আমি সিহঁতক মাৰিব নোখোজোঁ। অৰ্জুনে পুনৰ কৃষ্ণক কৈছে যে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বধ কৰি কি হ'ব? যদিও তেওঁলোকে আমাক বিষ দিছিলে, গৃহত অগ্নি দিছিলে, ধন সম্পত্তি কাঢ়ি নিছিলে, ৰাজ্য কাঢ়ি নিছিলে, ভাৰ্যাক অপকাৰ কৰিছিলে, আমাৰ সৈতে অস্ত্ৰ ধৰি যুদ্ধ কৰিছোঁ, তথাপি আমি এই কাম নকৰোঁ। অৰ্থশাস্ত্ৰ আৰু ধৰ্মশাস্ত্ৰৰ কথা কৈ অৰ্জুনে যুদ্ধ নকৰাৰ সিদ্ধান্ত লৈছে। তেওঁ বন্ধুসকলক বধ কৰিলে কেতিয়াও সুখী হৈ থাকিব নোৱাৰোঁ বুলি তেওঁ কৈছে। আকৌ কৈছে যে অৰ্জুনে কৈছে, কৌৰৱসকলে লোভত পৰি কুলক্ষয় দোষ মিত্ৰদোষৰ দৰে পাপ কাৰ্য কৰিছে, তথাপি আমি সেই পাপ দোষত চাই পাপত নিবৃত্ত নহয়। এনেদৰে কৈ সেই পাপ দোষৰ কথা বৰ্ণনা কৰিছে। কুলক্ষয় হ'লে কেনে অৱস্থা হয় তাৰ কথা অৰ্জুনে শ্ৰুতিত শুনিছে বুলি কৃষ্ণৰ আগত কৈছে। লগতে সেয়া কিমান কষ্ট আৰু তেনে এটা মহাপাপ কৰিবলৈ তেওঁ যে কিয় সিদ্ধান্ত ল'লে। তেওঁ যুদ্ধ নকৰি মৌন হৈ থাকিব, শত্ৰুপক্ষে তেওঁক বধ কৰিলেও কৰক, অন্ততঃ পাপ কাম নহ'ব। এনেদৰে কৈ অৰ্জুন ৰথৰ ওপৰতে কঁপি কঁপি বহি পৰিলে। এনেদৰে সঞ্জয়ে কুৰুক্ষেত্ৰৰ প্ৰাকক্ষণত কৌৰৱ আৰু পাণ্ডৱসকলক ঘটনাক্ৰমে ৰজা ধৃতৰাষ্ট্ৰক সুন্দৰভাৱে বৰ্ণনা কৰিছে। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াৰ পৰা কি ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা আহে মই কৈ দিছোঁ, তোমালোকে চাই ল'বা। ইয়াত তোমালোকে ভট্টদেৱৰ কথাও চাবা। ভট্টদেৱ অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা। তেওঁ সম্পূৰ্ণ নাম লিখিবলৈ আহে। বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য লিখিবা। তাৰপিছতে তেওঁ কেইবাটাও উপাধি পাইছিলে সেয়া লিখিবা। এনেকৈ তোমালোকৰ সৰু প্ৰশ্নকেইটা আহিব আৰু তাৰ লগে লগে তোমালোকৰ এই পাঠৰ যিকেইটা প্ৰশ্ন আছে, মহাৰথী বা কৌৰৱৰ সেনাপতিসকলৰ নাম, আততায়ী কাক বোলে, কুলক্ষয় দোষ কাক বোলে, আৰু শ্ৰীকৃষ্ণই উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিলে সেইটো, আৰু 6 নম্বৰ কুৱেশ্যনটো, জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুষৰ এৰি কম্পিত হ'লা, এইখিনি কোনে কাক কি কৈছিলে, কুলক্ষয় দোষক কিয় মহাপাপ বোলা হয়, এইখিনি তোমালোকে আহিব পৰীক্ষাত কৰিবা। তোমালোকৰ যদি কিবা আছে মোক তোমালোকে কমেণ্ট কৰি সুধিবা, আৰু তোমালোকৰ কিবা ডাউট থাকিলেও মোক সুধিবা। পৰীক্ষা অতি ওচৰতে পালেহি, গতিকে তোমালোকে কিবা থাকিলে ক'বা। ভিডিঅ'টো এটা লাইক কৰিবা, শ্বেয়াৰ কৰিবা। ধন্যবাদ।